পৰিচিত কামপুৰত এগৰাকী প্ৰকৃতিপ্ৰেমী হিচাপে খ্যাত প্ৰকৃতি বন্ধু ধৰণী শইকীয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক ধৰণী শইকীয়া বাপজনাক আমাৰ মঞ্চৰ কাষলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মঞ্চৰ কাষ আমি শেষত থৈ দিছিলোঁ, কাৰণ তেওঁ প্ৰকৃতি জগতৰ সেউজীয়া পথাৰখন বিশাল কৰি তোলাত আমাক সকলোৱে সহায় কৰি আহিছে। তেখেত কবি হিচাপে পৰিচিত, লেখক হিচাপে পৰিচিত, কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে। গতিকে তেখেতক আমি সমৰ্থন জনাবৰ বাবে অতিশয় সুখী হৈছোঁ। আৰু তেখেতক এখনি ফুলাম গামোচাৰে প্ৰথমতে আদৰণি জনাব কামপুৰ পৌৰসভাৰ 6 নং ৱাৰ্ডৰ ৱাৰ্ডাধ্যক্ষ স্বৰূপ বৰাই। এয়া স্বৰূপ বৰাই তেখেতক এখনি ফুলাম গামোচা আদৰণি জনাইছে। ইয়াৰ পিছতে অসমীয়া বস্ত্ৰ চেনেগাৰে আদৰণি জনাব কামপুৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি মাধৱ লস্কৰ ডাঙৰীয়াদেৱে। তেখেতক এখনি অসমীয়া বস্ত্ৰ চেনেগাৰে আদৰণি জনাব। কামপুৰৰ যাদৱ পায়েং বুলিও ক'লে ভুল কৰা হয়তো নহ'ব, গতিকে যাদৱ পায়েঙৰ দৰে তেখেতে কাম কৰি আহিছে। আমি তেখেতলৈ আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেখেতক এটি বৃক্ষ গছ পুলিৰে অনিল শইকীয়াদেৱে তেখেতক আদৰণি জনাব। নিজৰ ককায়েকক সফলতা উদযাপন কৰিছে, আমি অতিশয় সুখী হৈছোঁ। আজি অনুষ্ঠানটোৱে আমাক আৰু কৃতাৰ্থ কৰিব। ইয়াৰ পিছতে তেখেতলৈ আমি এখনি মানপত্ৰ আমি আগবঢ়াম আৰু সেই মানপত্ৰ ভাগি আপোনালোকৰ জ্ঞাতাৰ্থে আমি পাঠ কৰিবলৈ ওলাইছোঁ। কবি সমাজক প্ৰকৃতিপ্ৰেমী ধৰণী শইকীয়াই 2023 বৰ্ষৰ প্ৰকৃতি বন্ধু বঁটা প্ৰতি শ্ৰীযুত ধৰণী শইকীয়া, কবি সমাজসেৱক কামপুৰ নগাঁও। মান্যবৰেকো ৰামধেনু গোষ্ঠীৰ আন্তৰিক অভিনন্দন গ্ৰহণ কৰিব। আপুনি 80 দশকৰ পৰা প্ৰকৃতি জগতৰ লগত একাত্ম হৈ বৃহত্তৰ অঞ্চলটোৰ গাঁৱে ভূঞে নগৰে চহৰে 20,000তকৈও অধিক বৃক্ষ ৰাজহুৱা স্থানত ৰোপণ আৰু প্ৰতিপালনৰ লগতে পশু পক্ষী যতন আৰু নিধনৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত যি যুগাত্মক পদক্ষেপ গ্ৰহণ কৰি মানৱীয় সচেতনতা জাগ্ৰত কৰা আৰু প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ বাবে এখন সংগ্ৰাম অব্যাহত ৰাখি আহিছে, সেই মহান কৰ্মসেৱাৰ বাবে আপোনাক আমি শ্ৰদ্ধাৰে সেৱা কৰিছোঁ। এই মহান প্ৰকৃতিপ্ৰেমী আপোনাৰ বহুমূলীয়া 3টা দশক বন আৰু বন্যপ্ৰাণী সুৰক্ষা তথা উদ্ধাৰ অভিযানত আত্মনিয়োগ কৰি প্ৰকৃতি জগতলৈ এক অনবদ্য অৱদান আগবঢ়াই বন ধ্বংস ৰোধ কৰাৰ কাৰণে আমাক এক সুস্থ পৰিৱেশ আনি দিয়াটো সঁচাকৈ এক আদৰণীয় আৰু আদৰ্শ কাৰ্য। কিয়াই নহয়, আপুনি চোৰাং চিকাৰী, দুৰ্ঘটনাত পতিত ঢেকীয়াপতীয়া বাঘ, নাহৰ ফুটুকী বাঘ, হেপা, জহামাল, হৰিণ, সাপ, গুই, বৰটুকুৰা, হাড়গিলা, বগলী, লক্ষী ফেঁচাকে ধৰি বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি উদ্ধাৰৰ লগতে সেইবোৰৰ ঘৰুৱা চিকিৎসা সেৱা প্ৰদান কৰি বন অৰণ্যত মুকলি কৰি যি এক মানৱীয় নিদৰ্শন দাঙি ধৰি আহিছে, তাৰ বাবে আমি আপোনাক বৰ ওচৰত কৃতজ্ঞ আৰু আপুনি আমাৰ ধন্যবাদৰ পাত্ৰ। এই অক্লান্ত কৰ্মী বিগত এটা দশক আপোনাৰ ঐকান্তিক প্ৰচেষ্টা, গৱেষণা আৰু প্ৰশাসনৰ লগত তুমুল সংগ্ৰামৰ অন্তত হোজাই জিলাৰ বিনাকান্দি আৰু জুবিলান ব্লকৰ হাজাৰো অধিক শিশুক বিষাক্ত ফ্লৰাইডযুক্ত পানী খাই পংগু অৱস্থাৰ পৰা উদ্ধাৰ কৰাৰ লগতে নিৰাপদ আৰু দীৰ্ঘম্যাদী সমস্যা সমাধানৰ পথ প্ৰশস্ত কৰিলে। তাৰ বাবে আপুনি আমাৰ সকলোৰে এক আদৰ্শৰ প্ৰতীক হৈ ৰ'ব। এগৰাকী কবি লেখক হিচাপে নিজৰ পৰিচয় দাঙি ধৰিলে সক্ষম আপোনাৰ অমূল্য সৃষ্টি তপতজুৰিৰ চকুলো, ঠেকুদাৰী, কামপুৰৰ পানী, ফ্লৰিচিছ ৰোগ আৰু ইয়াৰ নিৰাময়, হাতী মানুহৰ সংঘাত কেইবাখন গ্ৰন্থ ৰচনা, 18খন গৱেষণা পত্ৰ আৰু অসমৰ বিভিন্ন আলোচনীৰ বাতৰিকাকতৰ প্ৰবন্ধ প্ৰকাশ কৰি পঢ়ুৱৈ সমাজক উপকৃত কৰাত সহায় কৰিছে। তাৰ বাবে আপুনি সদায় আমাৰ নমস্য ব্যক্তি হৈ থাকিব। প্ৰকৃতিপ্ৰেমী হিচাপে বৃহত্তৰ অঞ্চলব্যাপী ৰাইজৰ ওচৰত পৰিচিত আপোনাৰ বহুমূলীয়া এই অৱদানৰ সামাজিক স্বীকৃতি স্বৰূপে আমি আপোনাক প্ৰকৃতি বন্ধু বঁটা 2023 বৰ্ষত আগবঢ়াবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। আপোনাৰ কৰ্মসেৱা নৱপ্ৰজন্মৰ বাবে আদৰ্শৰ প্ৰতীক হওক, আপোনাৰ সুস্বাস্থ্য আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদৰ প্ৰত্যেকৰ সম্পাদক ৰামধেনু গোষ্ঠী, সভাৰ মনোনীত সভাপতি ৰামধেনু গোষ্ঠী। এই মানপত্ৰ ভাগ কামপুৰ পৌৰসভাৰ ৱাৰ্ডাধ্যক্ষ স্বৰূপ বৰা ডাঙৰীয়াদেৱ, চন্দ্ৰ বৰা, টংকি বাইদেউ, সভাৰ মজুমদাৰ ছাৰ, মুখা বৰা বাইদেউ, সকলো মনিন্দ নাথ বৰা বাদ ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ। গহীন শইকীয়া আপুনি আহক। তেখেতক সেইকাৰণে শেষত আমি ৰখাই থৈছিলোঁ, যিহেতু তেওঁ প্ৰকৃতিপ্ৰেমী, প্ৰকৃতি নাথাকিলে আমি জীয়াই নাথাকিম।
গতিকে প্ৰকৃতি সংৰক্ষণৰ দুৰ্দান্ত কামবোৰকে চৰকাৰী পক্ষে হাতত অৰ্পণ কৰিছে বুলি আমি ভাবি লৈছো গতিকে সেইগৰাকী ব্যক্তি আমি অতি মই ভুগি লৈছো প্ৰকৃতি বন্ধু বঁটা প্ৰদান কৰা কাৰ্যত আৰু গৌৰৱ অনুভৱ কৰিছো দাদা উপযুক্ত মানে প্ৰকৃতিৰ মানৱৰ সহধৰণী আমাৰ বাইদেউ লগত আছে আমি অলপ আৰু বেছি লাভ কৰিছো